ফ্ৰেণ্ডছ, টাইপিং স্পীড ইনক্ৰিজ কৰা খুবেই প্ৰয়োজন কম্পিউটাৰ নলেজ লোৱাৰ সময়ত লগতে ইণ্টাৰভিউত আপুনি কম্পিউটাৰৰ বিভিন্ন এক্সামৰ টাইমত টাইপিং স্পীড যিমানে স্পীড হয় সিমানে সোনকালে আপুনি ক্লিয়াৰ কৰিব পাৰিব লগতে আপোনাক কম্পিউটাৰৰ নলেজ থকা বুলি ভাবি ল'ব সেইবাবে টাইপিং স্পীড ইনক্ৰিজ কৰাৰ বাবে বহুতো ছফটৱেৰ আছে লগতে কিছুমান ফ্ৰী আছে আৰু কিছুমান পেইড আছে টাইপিং মাষ্টাৰ উন্নতম টাইপিং মাষ্টাৰ ধুনীয়াকৈ আপুনি টাইপ কৰিব পাৰিব কিন্তু এই ছফটৱেৰটো আপুনি পাৰচেজ কৰিব লগা হয় কাৰণ ইয়াত আপুনি ফ্ৰী ভাৰ্চনটো ডাউনলোড কৰাৰ পাছত 2 মিনিট টাইম আপুনি টাইপ কৰিব পাৰিব 10 দিন যদি আপুনি 10 মিনিট টাইপ কৰিব পাৰে তাৰ পাছত আপোনাৰ অকল 2 মিনিট টাইম ফ্ৰীতে টাইপ কৰিব পাৰিব কেনেকৈ আপুনি 10 মিনিট টাইপিং মাষ্টাৰৰ ছফটৱেৰটো ডাউনলোড কৰিব আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম লিংকটো আপোনালোকক ডেসক্ৰিপচনত দি দিছো তাৰ পৰা ক্লিক কৰি ডাউনলোড কৰিব পাৰিব মোৰ তাত লিংকটো পেষ্ট কৰিছো এন্টাৰ ক্লিক কৰিব ইয়াত আহিছে শ্বেয়াৰিটি ভাৰ্চন এইটো আপোনাৰ ইনষ্টল কৰাৰ পাছত টাইপিং মাষ্টাৰ প্ৰো হিচাপত আহিব ডাউনলোড কৰিলে আনভেৰিফাই ফাইল হিচাপত ক্লিক কৰি আপুনি ডাউনলোড কৰিব ডাউনলোড হৈছে ইয়াত ক্লিক কৰিব ওকেত ক্লিক কৰিব সেটআপ ফাইলটো এনেকৈ আহিব ইয়াত আপুনি ক্লিক কৰিব ওকে দিছে ইয়াত নেক্সটত ক্লিক কৰিব নেক্সট এই সেটআপ ফাইলটো ৰেডি হ'ব ধৰিছে ডেস্কটপত সেটআপ ফাইলটো আহি যাব আপোনালোক ফিনিশত ক্লিক কৰি এয়া দেখিছে ইয়াত আপুনি যেতিয়া ক্লিক কৰে প্ৰথমতে নামটো ইয়াত টাইপিং টেষ্ট আছে ইয়াত দেখিছে 10 মিনিটস আপুনি 10 মিনিটস নহয় 30 মিনিট আপুনি টাইপ কৰিব পাৰিব এইটো আপোনাৰ লাইফ টাইম ফ্ৰী হ'ব ইয়াত ষ্টাডিও কৰিব পাৰিব থ্যাংক ইউ ফ্ৰেণ্ডছ